কংগ্ৰেছত নতুনকৈ সোমাইছে বিজেপিৰ এজেণ্ট। কথা শুনিবলৈ চেষ্টা কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব। এনেই আহি উল্টা পুল্টা কমেণ্ট নকৰিব। NV লাইভে এটা নিউজ কৰিছে, কংগ্ৰেছত নতুন এজেণ্ট সোমাইছে। প্ৰথমতে মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, কংগ্ৰেছত যোগ্য ব্যক্তিৰ স্থান নাই। এইটো একদম সঁচা কথা, সকলোৱে জানে। বৰ্তমান আমি গম পাই আছোঁ, বৰ্তমান কংগ্ৰেছৰ এজন নৱনিযুক্ত বিধায়কে এই ৰাজ্য কঁপাই আছে। সেইজন হৈছে হাইলাকান্দিৰ জুবাইৰ আনাম। মুছলমানৰ ভিতৰত যোগ্য বিধায়ক থাকিলে জুবাইৰ আনাম আছে, আৰু বাকীসকলৰ কথা বাদ দিছোঁ। বৰ্তমান মিয়া অৰ্থাৎ মুছলমানৰ ভিতৰত যদি যোগ্য কোনোবা বিধায়ক আছে, সেইজন হৈছে জুবাইৰ আনাম। জুবাইৰ আনামৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছে। জুবাইৰ আনাম নেকি বিজেপিৰ এজেণ্ট, কংগ্ৰেছত সোমাই আছে। আমি দেখা মতে জুবাইৰ আনামক অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ভাল পাইছে। অসমীয়া শুদ্ধকৈ কৈছে, আৰু যেনেকৈ কথা ক'ব লাগে, ইংৰাজী হিন্দী যেনেকৈ কথা ক'ব লাগে সুন্দৰকৈ ক'ব পাৰিছে। যিকোনো বিষয়ে সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছে। গতিকে জুবাইৰ আনামৰ বিৰুদ্ধে চাইছোঁ বহুত নিউজে, আৰু মই স্পষ্টকৈ এটা নিউজ চেনেলৰ মই ক্লিপ এটা লগাই দিছোঁ। NV লাইভৰ এটা নিউজত কোৱা হৈছে, অসম প্ৰদেশত পুনৰ সক্ৰিয় মুখ্যমন্ত্ৰীৰ এজেণ্ট। তাত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ আৰু জুবাইৰ আনামৰ ফটো ব্যৱহাৰ কৰা হৈছে। গতিকে আসিফ জাকিৰ ৰেকিব পুৰণা হ'ল, এতিয়া নতুন এজেণ্ট সোমাইছে কংগ্ৰেছত, যাৰ নাম নেকি জুবাইৰ আনাম। গতিকে এনেধৰণে অপপ্ৰচাৰ চলাই আছে। জুবাইৰ আনাম যিহেতু এজন যোগ্য বিধায়ক, যোগ্য ব্যক্তি, গতিকে তেখেতৰ বিৰুদ্ধে এনেধৰণৰ অপপ্ৰচাৰ চলাই আছে। গতিকে কংগ্ৰেছত যোগ্য ব্যক্তিৰ স্থান নাই। আপুনি চাওক, ঢিঙত মৌচিন খান আছে, লাহৰীঘাটত ইমদাদ হুছেইন আছে, আপোনাৰ চমৰীয়াত আছে আপোনাৰ আমান ৱাদুদ। এনেধৰণে যুৱকসকলক এৰি, যিসকলে মানে এই ৰাজনৈতিক জ্ঞান নথকা মানুহক কংগ্ৰেছে টিকেট দিছে, আৰু এনেধৰণে উচ্চ শিক্ষিত ব্যক্তিক, উচ্চ শিক্ষিত নেতাক, যুৱকসকলক কংগ্ৰেছে টিকেটৰ পৰা বঞ্চিত কৰিছে। গতিকে জুবাইৰ আনাম এজন যোগ্য ব্যক্তি, তেওঁৰ বিৰুদ্ধেও বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা হৈছে। গতিকে আপোনালোকেই বিবেচনা কৰক, কংগ্ৰেছত আচলতে যোগ্য ব্যক্তিৰ স্থান আছে নে নাই।